ৰাতিপুৱাৰ লগে লগে সূৰ্য দেৱতাটো যেন একেবাৰে ফাটি ফুটি ওলছে। সূৰ্য দেৱতা আমাক আৰু কি তেলত কিমান ভাজায় গৰম তেলত আমাক আৰু গৰম তেলত নাভাজবা। বৰষুণ দিয়া ঠাণ্ডা হ'ব লাগে আৰু বৰষুণত আমাৰ সেনেহেন আৰু আমাক কিমান আৰু গৰমত আমাৰ ভাজব আৰু আমাক নাজনো আৰু কি পাপ কৰিছিলোঁ যি এই জনমতে আমি পাই গৈছোঁ ফল বুজছে না। আমাক গৰম তেলত ভাজব বুলি যি পাপ কৰিলি ভাবোঁ তেনে ভাজবা ধৰছে। এই জনমতে গৰম তেলত ভাজব যেন পাইছে। অলপমান ডাউন ফেলাই দিয়ক নহ'লে আমাক চিনবা নৰা হৈ যাব আৰু কেইদিনমান পাছত আমি আৰু আমাৰ মুখখন আৰু কি হ'ব মানে আংৰাহেন হৈ যাব। আমাক চিনিয়ে নাপাব হয় না নহয় কি ৰাইজ। এনেহেন পাপ কৰিছিলোঁ না, গছ গছনিকেইটান কাটি দিছিলোঁ না, সেইকাৰণে এনে অৱস্থা হৈছে। মই কটা নাই দেই, এটান চবেই কাটছে লগ হৈ। সূৰ্য দেৱতা নহ'লে মাটিতে ধাচকৈ বাগৰি পৰিম আৰু মাটিতে ধাচ কৰি বাগৰি পৰি ফিট হৈ যাম। সূৰ্য দেৱতা কমাই দিয়ক ৰ'দটো কমাই দিয়ক। মানুহগিলানৰ বৰ কষ্ট হৈছে বৰ কষ্ট হৈছে। ধনীগিলানেতো এচিৰ তলত থাকব, দুখীয়াগিলানে কি কৰিব আৰু মধ্যবিত্তগিলানে মস্ত দুখ হৈছে চবৰে। কি যি হ'ব ভাবিবা নাই আৰু। আজি খুৱাম ভাত ভালকৈ। আজি কালিয়ে ভাততে পানী দি থৈছোঁ, আলু ভাজি পইতা ভাত খুৱাম আজি চবকে। আপোনালোকে কি খাইছেনো? আমি সেনেকৈ খাম আজি বুলি ভাবিছোঁ।